মই অমৰজ্যোতি মহন্ত ইউটিউব চেনেল অমৃতেশ্বৰ পুত্ৰৰ পৰা আজি গুৱাহাটীৰ পৰা বহু দূৰত মায়ং গাঁৱৰ চনকা বুলি আচলতে অঞ্চল এটা আছে, গাঁও অঞ্চল। তাতে অতি সুন্দৰ পিকনিক স্পটো আছে আৰু কেইবাখনো ৰিজৰ্টো আছে। আজি আহিলোঁ, আপোনালোকক ইয়াৰে অনিৰ্বচনীয় দৃষ্টিনন্দন দৃশ্যবিলাক দেখাইছোঁ। চনকা গাঁৱৰ দৃশ্যবিলাক চাওক। ইয়াতে মানুহবিলাক আচলতে স্বৰ্গত আছে নে বৈকুণ্ঠত আছে ভাবিব নোৱাৰি। আমি চাওক, আমি মানালী যাওঁ, বাংগালোৰ যাওঁ আৰু উত্তৰাঞ্চল যাওঁ, কিমান জেগা লাখ লাখ টকা খৰচ কৰি কিনে কেদাৰেশ্বৰ যাওঁ, ভুৱনেশ্বৰ যাওঁ, কিমান লাখ লাখ টকা খৰচ কৰি ক'ত যাওঁ। কিন্তু আমাৰ এই গুৱাহাটীৰ পৰা কিছু দূৰত মায়ং এলেকাৰ ভিতৰত চনকা গাঁৱত যে এনেকুৱা সুন্দৰ যে দৃষ্টিনন্দন দৃশ্য আছে, য'ত মানে আজি 100 বছৰ আগৰ যি গাঁৱৰ বৰ্ণনা আমি ৰঘুনাথ চৌধুৰীৰ কবিতাবিলাকত পাইছোঁ, যতীন দুৱৰাৰ ৰচনাৱলীত পাইছোঁ, যি গাঁৱৰ দৃষ্টিনন্দন দৃশ্যবিলাকৰ বৰ্ণনা লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পবিলাকত পাওঁ, উপন্যাসবিলাকত পাওঁ, এই দৃশ্য ইয়াতে দেখা পাব। এই দোকান চাওক, একদম গাঁৱলীয়া দোকান। আৰু এইটো হৈছে গণেশ মন্দিৰ, ইয়াৰে লোকেল। এই পাহাৰ পৰ্বতৰ দৃশ্যবিলাক চাওক, একদম তাৰমানে 100% গাঁও। যদিও দুই এটা প্ৰযুক্তি বিজ্ঞানৰ দুই এটা বস্তু যদিও আছে, কিন্তু এইটো সম্পূৰ্ণৰূপে গাঁও এলেকা। ঘৰবিলাক চাওক, এইবিলাক চাওক। ইয়াতে পিকনিক স্পট কাৰণে দুই এখন গাড়ীও দেখা পাইছে আপোনালোকে। মই আপোনালোকক দেখাই আছোঁ। এইটো হৈছে স্কুল ঘৰ, ইয়াৰে চনকা গাঁৱৰ স্কুল ঘৰ। এইটো চাওক, এইটো স্কুল ঘৰ। এইবিলাক মানুহৰ ঘৰ। ইটাৰ ঘৰ যদিও দুই এটা দেখা পাব, কিন্তু বেছিভাগ ইয়াতে খেৰ, বাঁহ, কাঠ, গোবৰ আদিৰ ঘৰ বেছি দেখা পাব। কলগছবিলাক চাওক, আগৰ গাঁৱৰ এলেকাৰ। এই চাওক গাঁৱৰ পৰিৱেশ, 100% টিঙৰ ঘৰ, ইটা আৰু টিঙেদি বনাইছে, কিন্তু চাৰিওফালৰ পৰিৱেশবিলাক সম্পূৰ্ণৰূপে গাঁৱৰ পৰিৱেশ। এইটো গণেশপুৰ নাম লিখছে, এইটো এখন স্কুল, গণেশপুৰ প্ৰাথমিক বিদ্যালয় এইখন স্কুল হয়। ইয়াৰ বালিকাসকলক চাওক, এটা কেনেকুৱা সুন্দৰ পৰিৱেশ চাওকচোন। চাওক ইয়াতে মই যিমানখিনি পাৰোঁ আপোনালোকক এই পৰিৱেশবিলাক দেখাম। ৰিজৰ্টবিলাক দূৰত আছে। এই চাওক গাঁৱৰ ঘৰবিলাক, গছ পৰিৱেশবিলাক চাওক, ইয়াৰে কেনেকুৱা সুন্দৰ পৰিৱেশ চাওক। এই চাওক কেনেকুৱা সুন্দৰ পৰিৱেশ। ইয়াতে পাণৰ গছৰ পৰা, কলগছৰ পৰা কি নাই, এই গাঁৱলীয়া দোকান, এই মাটিৰ গাঁৱলীয়া ঘৰ চাওক। মাকে মাতৃ আৰু কন্যাৰ অৱৰ্ণনীয় প্ৰেম এই হেৰি কৰি আছে, চলি আছে। এই চাওক ঘৰৰ দুৱাৰমুখবিলাকত কলগছৰ পৰা আদি কৰি কেনেকুৱা সুন্দৰ দৃশ্য, দৃষ্টিনন্দন দৃশ্য। এই দৃশ্যবিলাক দেখিলে অলপ সময়ৰ কাৰণে হৃদয় আকৌ সেই আমি এৰি অহা গাঁওখনলৈকে ফিৰি যায়। যিবিলাক গাঁৱৰ বৰ্ণনা আমি শুনি আহিছোঁ, পঢ়ি আহিছোঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা যতীন দুৱৰালৈকে, আনন্দচন্দ্ৰ আগৰৱালালৈকে ৰচনাৱলীত, চামলিমা ধৰণীৰ অংগে অংগে শোভে মনোহৰা মনোৰমা কটনা কুসুম, তাৰ মৃদু সৌৰভেৰে চঞ্চলা চপলা সিক্তা, মৃদু মন্দ ময়লাৰ শ্ৰীব্ৰীব নাচনত প্ৰকৃতি ব্যাকুল, চন্দ্ৰিমা মধুৰ নিশা ৰূপোৱালী জামিনীত শেৱালী বাতুল। কেনেকুৱা কবিতাবিলাক সৰুৰ পৰা পঢ়িছিলোঁ। এইবিলাক কবিতা মোৰ মাৰ মুখতে আছিল, কিন্তু পৰম দুৰ্ভাগ্য আজি মোৰ মা নাই। আজি মা থকা হ'লে যদি দেখিলে হয় এই দৃশ্যবিলাক। চাওক তামিলনাডুৰ নাৰিকলৰ দৰে ইয়াতে ওচৰতে নাৰিকল। এই নদী চাওক, এইখন নদী। ইয়াতে নাৱৰীয়া, নদী নাৱৰীয়া, যতীন দুৱৰাৰ প্ৰাণৰো প্ৰাণ আছিল, নদী নাৱৰীয়া। এই পাহাৰ, এই গাঁৱলীয়া ঘৰবিলাক চাওক, গাঁৱলীয়া ঘৰ। এইটো খেৰৰ জুমুঠি, এইটো চাওক। কাৰণ ইয়াতে গুৱাহাটীৰ পৰা আমি বহুত দূৰলৈকে আহিছোঁ, সেইকাৰণে খেৰৰ জুমুঠি দেখা পাইছোঁ। গাঁও এলেকা চাওক। গাঁও এলেকাত আমাৰ ক খ মানৰ কিতাপবিলাকত আপোনালোকে পঢ়িলে এতিয়াও ৰোমান্টিক যুগলৈকে আমি ফিৰি যাওঁ। আমি আকৌ সেই নষ্টালজিয়া হৈ যাওঁ। কাৰণ এই লাওৰ গছবিলাকত, আগৰ কিতাপবিলাকত মনত আছেনে, ক খ মানৰ কিতাপবিলাকত পূৰ্ণিমাৰ ধৱল নিশা, এই যে লাওৰ গছবিলাকৰ ওপৰত যে লাও গজি থকা দৃশ্যবিলাক যে দেখাইছিল। আগৰ ঘৰে ঘৰে, গাঁৱৰ ঘৰে ঘৰে এইবিলাক আছিল। এই চাওক অমিতা, লোকেল অমিতা হয় এইবিলাক। আজিকালি চাৰিওফালে হাইব্ৰিড অমিতাৰ পয়োভৰ। এই লোকেল অমিতা ইয়াতেহে পাব। ইয়াতে গৌ মাতা, জয় গৌ মাতা, জয় গৌ মাতা। গৌ মাতাই ঘাঁহ খাই আছে। এই চাওক
গৌ মাতাই ঘাঁহ খাই থকা সুন্দৰ দৃশ্য দৃষ্টিনন্দন দৃশ্য কিমান চাব যিমান চাই সিমানে চকু জোৰাই যাব হৃদয় জোৰাই যাব আত্মা জোৰাই যাব গৌ মাতা ইয়াতে চাওক খেৰৰ পুঁজি য'ত গৌ মাতা আছে গাঁওবিলাকত তাতে খেৰৰ পুঁজিও আছে চাওক এই লাওৰ গছবিলাক চালি তুলি তুলি দিছে সুন্দৰ লাওৰ গছ ইয়াতে কাপোৰ ধুইও আছে কিছুমানে এইফালে দৃষ্টিনন্দন নদী কেনেকুৱা সুন্দৰ দৃশ্য চাওক যিমান ইচ্ছা সিমান হৃদয় জোৰাই লওক প্ৰাণ জোৰাই লওক আত্মা জোৰাই লওক যদি পৃথিৱীৰ ভিতৰত থাকি যদি স্বৰ্গ বিচাৰিব লাগে আমি মানালীত যাব নালাগে হৰিদ্বাৰ উত্তৰাঞ্চলত যাব নালাগে কেদাৰ যাব নালাগে লাখ লাখ টকা খৰচ কৰি হোটেল বুকিং কৰিব নালাগে আমাৰ বিয়াৰ পিছতে আমাৰ একাংশ দম্পতি লাখ লাখ টকা খৰচ কৰি কিনে মনালীত গুচি যায় আৰু ক'ৰবাত কেদাৰেশ্বৰত গুচি যায় বিভিন্ন স্থানত গুচি যায় য'ত বিলাস ব্যসন প্ৰমোদ আদি আছে বিচিত্ৰ বিলাস ব্যসন আছে য'ত লাখ লাখ টকা ডুবাব পাৰি সেইবিলাক নকৰি কিনে আমি যদি অসমৰ ভিতৰতে যদি তীৰ্থস্থানবিলাক আৰু গাঁও অঞ্চলবিলাক যদি দৰ্শন কৰোঁ আমাৰ জীৱন ধন্য হ'ব এই চাওক এইফালে পাহাৰ এইফালে ঘৰ এই চাওক এইফালে চাওক এইটো নদী কিমান সুন্দৰ কেনেকুৱা সুন্দৰ দৃষ্টিনন্দন যিফালে চকু যায় সিফালে অপাৰ দৃষ্টিনন্দন দৃশ্য এই চাব ইয়াতে চাওক এই সৰু সৰু ঘৰ আছে কিছুমান আৰু খেৰৰ জুমুঠি এই চাওক এইফালে পথাৰ এই চাওক কেনেকুৱা দৃষ্টিনন্দন দৃশ্য চাওক মিত্ৰসকল এতিয়া চনকাৰ মায়ং চনকা পিকনিক স্পটৰ আমি ডিছ ফায়াৰ বোলা পিকনিক স্পটটোলৈকে আহি ওলাইছোঁ এই ইয়াতে আমি খাই লৈ আহিলোঁ আমাৰ ভণ্টিহঁতে ভনীজোৱাইহঁতে তাতে খাদ্য গ্ৰহণ কৰিলে ইয়াতে আমাৰ ডিছ ফায়াৰৰ সঞ্চালকো আছে একেলগে বহি আছে ইয়াতে ভণ্টিহঁত আছে ভনীজোৱাই আছে আমাৰ ভাগিন আছে এওঁলোকে খুব ভাল পাইছে এই পৰিৱেশটো আৰু এই পৰিৱেশটো মই আপোনালোকক দেখাম ডিছ ফায়াৰ নামৰ যিখন ৰিজৰ্ট খুব ভাল লাগিছে মোৰ ৰিজৰ্টখনৰ পৰিৱেশবিলাক ইয়াতে ইচ্ছা কৰিলে ইক' কেম্প টাইপ মানে ৰাতিও ইচ্ছা কৰিলে থাকিব পৰা ব্যৱস্থা আছে প্ৰকৃতিৰ অনবদ্য সৌন্দৰ্য উপভোগ কৰি ৰাতি থাকিব পাৰে দিনতো অনবদ্য ৰাতিও অনবদ্য এই জেগাখিনি ইমানেই ঐতিহাসিক জেগা যে ইয়াতে এসময়ত লাচিত বৰফুকন আৰু মোগলৰ যুদ্ধ হৈছিল তাৰমানে এই পাহাৰবিলাক যে দেখিছে এই পাহাৰবিলাক হৈছে পাহাৰৰ ডাঙৰ ডাঙৰ পাথৰবিলাকত ইফালৰ পৰা মোগলে এই ব্ৰহ্মপুত্ৰ ইফালৰ পৰা নাৱেৰে মোগল আহিছিল এইফালৰ পৰা বৰটোপ দাগিছিল এই বৰটোপবিলাক এইফালে লাচিত বৰফুকনৰ এই পাহাৰৰ ওপৰত লাচিত বৰফুকনৰ সেনা আছিল বৰটোপৰ গুলিবিলাক ইয়াতে লাগিছিল এই ডাঙৰ ডাঙৰ শিলবিলাকত বৰটোপৰ গুলিবিলাক লাগিছিল চাওক ইয়াতে এনেকুৱা ইমান ঐতিহ্যপূৰ্ণ জেগা যে ইয়াতে মায়ঙত আছে বা এই চনকা পিকনিক স্পটৰ ওচৰত আচলতে গোটেই গাঁওখনৰ নামেই চনকা এইটো কথা মই ভবা নাছিলোঁ ভাল লাগিছে ইয়াতে আহি কিনে আজি অলপ সময় কটালোঁ এইবিলাক ইক' কেম্পৰ দৰে ইয়াতে বনাই থৈ দিছে ৰাতি ইয়াতে থাকিব পাৰে 2-3খন কৰি বিচনা আছে আৰু গোটেই ৰাতি ইয়াতে অনবদ্য প্ৰাকৃতিক সৌন্দৰ্য ভোগ কৰিব পাৰে ৰাতি 2টা বজাৰ পৰা ইয়াতে ধনেশ পক্ষী আহিব একদম গোটেই আকাশখন বেৰি ধৰিব ধনেশ পক্ষী কেটেলা পহু চৰি ফুৰে দিনতেই কেটেলা পহু চৰি ফুৰে ৰাতিপুৱা ঠিক 4টামান বজাৰ পৰা কেটেলা পহু আহি কিনে চৰি ফুৰে বিচ ফায়াৰ এইখন চাওক এই পৰিৱেশ কেনেকুৱা সুন্দৰ পৰিৱেশ ইফালে ব্ৰহ্মপুত্ৰ ইফালে লাচিত বৰফুকনৰ সেনাবিলাকে সেই ব্ৰহ্মপুত্ৰৰ পৰা সেই তাৰে পৰা বৰটোপ দাগিছিল সেই বৰটোপৰ গুলি ইয়াৰ এই পাথৰবিলাকত লাগিছিল এই ইফালে পাহাৰৰ ইফালে লাচিত বৰফুকনৰ তাতে গোটেই স্মৃতি চিহ্ন আছে কিন্তু আজি আমি যাব নোৱাৰিলোঁ দুৰ্ভাগ্য ইয়াতে ইমান দূৰলৈকে আজি যাব নোৱাৰিম সেইফালে লাচিত বৰফুকনৰ সেনাবাহিনী আছিল এখন মূল দুৱাৰ ৰিজৰ্টৰ তাতে লাচিত বৰফুকনে ইয়াতে মোগলৰ সেনাবাহিনীক ইয়াতে থকা সৰকা কৰিছিল কিমান বাৰ মোগলে হাৰিব লগা হৈছিল আমাৰ লাচিত বৰফুকনৰ নেতৃত্বত ওপৰত লাচিত বৰফুকনৰ হেৰিও আছে দূৰবীনো আছে আৰু ডাঙৰ ডাঙৰ বৰটোপো আছে ইয়াৰ পৰা যাব লাগিলে 3 ঘণ্টামান সময় লাগে বুলি কৈছে গতিকে যাব লাগিব কেতিয়াবা ইয়াতে এনেকুৱা ঐতিহ্যপূৰ্ণ স্থান বুলি মই আচলতে জানা নাছিলোঁ বহুত ভাল লাগিল এনেকুৱা এখন ঐতিহ্যপূৰ্ণ স্থানত আজি আহিছোঁ য'ত লাচিত বৰফুকনৰ স্মৃতি বৰটোপ দাগাৰ স্মৃতি মোগল সেনাবাহিনীয়ে আক্ৰমণ কৰা স্মৃতি এই গোটেইখিনি স্মৃতি ইয়াতে আছে মই জানা নাছিলোঁ ইমান সুন্দৰ এটা পৰিৱেশ এইটো পৰিৱেশত আজি আহিলোঁ আহি আমি খুবেই আনন্দিত
অলপমান পিছফালে দেখাব পাৰিলে ভাল আছিল পাহাৰখন মই ভালকৈ দেখাইছোঁ আপোনালোকে চাওক এই পাহাৰতে যুদ্ধ হৈছিল ইফালৰ পৰা লাচিতৰ সেনাই হেৰি কৰিছিল ইফালৰ পৰা মোগল আহিছিল মোগলে সিফালৰ পৰা আহি কিনে বৰটোপ দাগিছিল ইয়াতে লাচিতৰ সেনাই আমাক আত্মৰক্ষাৰ কাৰণে যুদ্ধ কৰিছিল আৰু এই শিলবিলাকত এই সময়ত বৰটোপবিলাক দাগিছিল গতিকে এইবিলাক হৈছে স্মৃতি চিহ্ন এই চাওক পিছফালৰ কেনেকুৱা স্মৃতি চিহ্নবিলাক ইয়াতে কিমান ডাঙৰ ডাঙৰ শিল আছে ইফালেদি যোৱা ৰাস্তা আছে সিফালেদি গ'লে তাতে লাচিতৰ যিখিনি স্মৃতি চিহ্ন তাতে পোৱা যায় গতিকে ভাল লাগিল ইয়াতে এনেকুৱা পৰিৱেশ সাধাৰণতে পোৱা নাযায় সেইকাৰণে মই আপোনালোকক গোটেইখিনি দেখালোঁ আপোনালোকে কেতিয়াবা গুৱাহাটীৰ পৰা আহিব পাৰে 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত যদি ৰাস্তা ক্লিয়াৰ থাকে আহি পাব আহি পাই কিনে আপোনালোকে ইয়াতে এটা সুন্দৰ পৰিৱেশ পাব ভাল লাগিল বিৰাট চনকা বুলি ক'ব ইয়াতে কেইবাটাও ৰিজৰ্ট আছে প্ৰায় 17টামান ৰিজৰ্ট আছে বুলি মই শুনা পাইছোঁ পিকনিক স্পট এওঁ হৈছে সঞ্চালক এওঁ 2 মিনিট ক'ব মাত্ৰ 2 মিনিট কাৰণ সময় মোৰ নাই মাত্ৰ এওঁ 2 মিনিট ক'ব এই ৰিজৰ্টখনৰ বিষয়ে হয় এইখন চনকা পিকনিক স্পট বুলি কয় এইখন গভৰ্ণমেণ্টে বনোৱা হয় আপোনালোকে আহিব আমাৰ এইখনৰ নাম ৰিজৰ্ট বিচ ফায়াৰ এতিয়া কেইবাখনো ৰিজৰ্ট আছে আহিব ইয়াতে ধুনীয়া আৰু চাব লগা বস্তুও বহুত কিবা কিবি আছে আহিলে গম পাব ৰাতি থকাকৈ আহিব বৰ নাইট লাইফটো বৰ ধুনীয়া গান চান ইয়াতে হৈ থাকে আমি নিজে নিজে গাওঁ আপোনালোক যদি কোনোবা আহে নিজেও গাব আমাকো এনজয় এটা মানে দিব আমিও দিম আজি এওঁলোকক লগ পাই খুব ভাল লাগিল গতিকে আহিব প্লিজ ধন্যবাদ ধন্যবাদ সঞ্চালক ডাঙৰীয়া আমি আপোনাক লগ পাই খুব ভাল লাগিল আপুনি এজন সংস্কৃতি প্ৰেমী ব্যক্তি হয় আৰু জেনেৰেলি ব্যৱসায় বাণিজ্যৰ লগত জড়িত ব্যক্তিসকলে সংস্কৃতিৰ পৰা বহুত দূৰত থকা দেখা যায় গতিকে বহুত বিৰলতম এনেকুৱা ব্যক্তিত্ব তে সকলোকে মই ধন্যবাদ জনালোঁ আপোনালোকে ইয়াতে আহিব আহি এদিন অন্তত মানে মহানগৰীৰ যান্ত্ৰিকতাৰ পৰা মুক্ত হৈ কিনে এদিন অন্তত পৰম শান্তিৰ মাজত থাকিব ইয়াতে মোবাইল নেটৱৰ্ক নাই গতিকে মোবাইলে আপোনালোকক ডিষ্টাৰ্ব কৰিব নোৱাৰিব জীৱনৰ যিটো আচল অমীয় আনন্দ অমীয় সুখটো ল'ব খুজিলে মোবাইলৰ পৰা অন্তত একদিন দূৰত থাকিবই লাগিব এই কথাটো আপোনালোকে ইয়াতে আহি উপলব্ধি কৰিব পাৰিব ধন্যবাদ এৰিছোঁ ইয়াতে চাওক আমাৰ অংকিতা বালাকৰে সুন্দৰ কৰি খাদ্য খাই আছে ইয়াতে ভণ্টি খাদ্য খাই আছে সুন্দৰ দৃশ্য ধন্যবাদ এৰিছোঁ